এই ঘটনাটোক অতি শীঘ্ৰে তদন্ত কৰি যিকেইজনে এই সংবাদ মাধ্যমৰ আগত মিয়ালেন বিচাৰিছে অসমীয়া জাতিটোক নষ্ট কৰিবৰ কাৰণে অসমীয়া জাতিটোৰ ওপৰত যি ধৰণৰ ভাবুকিমূলক মন্তব্য প্ৰদান কৰিছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে অসমত উচ্ছেদ চলিছে। উচ্ছেদ কাৰোবাৰ পটা মাটিতো উচ্ছেদ চলা নাই। উচ্ছেদ ক'ত কৰিব পাৰে? চৰকাৰী মাটি যিসকলে দখল কৰিছে, খাল বিল জলাশয় এইসকলৰ ক্ষেত্ৰত দখল কৰিছে, এইসকলক উচ্ছেদ কৰিছে। আৰু উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ ভূমি অধিকাৰ আহিব। উচ্ছেদৰ জৰিয়তে অসমীয়া মানুহৰ অনাদি অনন্তকাললৈ প্ৰভুত্ব ঘূৰাই পাব। এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব। আৰু ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী, এইখন অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বহু মানুহ শ্বহীদ হৈছে, বহুত মানুহ গুলীবিদ্ধ হৈছে, পংগুত্ব জীৱন অতিবাহিত কৰি আছে, ধৰ্ষিতা হৈছে, লাঞ্ছিতা হৈছে। আৰু তাৰ পিছত কোনোবাই মিয়ালেন বিচাৰিব, তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। এইখন অসম হয়। এইখন অসমত যদি থাকিব বিচাৰে অসমীয়া মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক। আৰু অসম চৰকাৰক কৈছোঁ, 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিজন মানুহক এইখন অসমৰ পৰা ধৰ্মভিত্তিত নহয় সকলোকে ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু ছাত্ৰ সন্থাৰ যি সাংবিধানিক ৰক্ষা কবচ, যিহেতু বন্ধুক দিছে চৰকাৰলৈ, আমি এটা আহ্বান জনাব বিচাৰিছোঁ। বন্ধুক দিয়া সলনি যদি আপোনালোকে সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰে তেতিয়াহ'লে অসমীয়া জাতিটো সুৰক্ষিত হ'ব। কাৰণ এইখন অসমত আপোনালোকে দেখিছে এইখন অসমত কি ধৰণৰ পৰিৱেশলৈ গুচি গৈছে। কাৰণ ইতিমধ্যে আপোনাৰ বহু সমষ্টিত অসমীয়া মানুহে নিৰ্ণায়কৰ ভূমিকা পালন কৰিব নোৱাৰে, অসমীয়া মানুহ এটা জিকাই পঠিয়াব নোৱাৰে। গতিকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অসমত অসমীয়া মানুহৰ প্ৰভুত্বৰ কাৰণে সাংবিধানিক ৰক্ষা কবচ লাগিব। আৰু ছাত্ৰ সন্থা এইটো দীৰ্ঘদিনীয়া দাবী। গতিকে আমি যিহেতু প্ৰাক্তন ছাত্ৰ সন্থা হিচাপে এইটো অনুভৱ কৰিছোঁ যে অসমত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কেৱল সাংবিধানিক ৰক্ষা কবচ প্ৰয়োজন আছে। এই কথাটো আপোনালোকক পুনৰ দোহাৰাই দিছোঁ। গতিকে সাংবিধানিক ৰক্ষা কবচৰ ক্ষেত্ৰত আপোনাক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।